মহানগৰীৰ সমীপৱৰ্তী ৰাণীত গাঞ্জাসহ এজনক আটক। ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি মজুমদাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আটক কৰে গাঞ্জা সৰবৰাহকাৰীজনক। গাঞ্জা সৰবৰাহকাৰীজন গুৱাহাটী পাঞ্জাৱৰী সুনীল কুমাৰ দাস বুলি জানিব পৰা গৈছে। দেওবাৰে নিশা ৰাণী আৰক্ষী চকীৰ অন্তৰ্গত জয়ন্তীপুৰত আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে সুনীল কুমাৰ দাসক। AS25 E5863 নম্বৰৰ FZ ইয়ামাহা বাইকত ৰাণীৰ গাৰো পৰা এজন লোকৰ পৰা গাঞ্জা লৈ গুৱাহাটী পাঞ্জাৱৰীলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে সুনীল কুমাৰ দাসক। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 3 লাখ টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। সম্প্ৰতি ৰাণী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সুনীল কুমাৰ দাসক জেৰা অব্যাহত ৰাখিছে। কি নাম আপোনাৰ নাম? সুনীল কুমাৰ দাস। ক'ত ঘৰ আপোনাৰ? মই গুৱাহাটী। ক'ৰ পৰা আনিছিলে? ক'ৰ পৰা আনিছিলে? মোক এইখিনিকে দিছে, কি কয় গাৰো বস্তি নে কি? গাৰোপাৰা। আপোনাৰ লগত কোনে দিছে আপোনাক মালটো? মই তেখেতক চিনি নাপাওঁ। চিনি নাপালে কেনেকে হ'ব? মোক কৈছে যে ইমানটা বজাত ৰখি থাকিব, মই আহিম। মই ৰখি আছো। আপোনাৰ ফোন নাম্বাৰ? ইয়াৰ মোবাইল লক কৰ, মোবাইল লক কৰ। ক'ত লৈ গ'লে? গুৱাহাটী ক'ত লৈ গ'লে হয়? গুৱাহাটী ক'ত লৈ গ'লে হয়? মোবাইল লক কৰ, মেৰাজুল ইয়াৰ মোবাইল লক কৰ। ক'ত লৈ গ'লে হয়? পাঞ্জাবাৰী। কোন নাম্বাৰৰ পৰা কেংকে কল আহিছে গোটেইবিলাক কৰিব লাগিব। তো এটা পল্লি নহ'বতো। আগে পিছে আপুনি এই ব্যৱসায় কৰে নেকি আপুনি? কৰি আছিলোঁ। ক'ত দিয়ে আপুনি? ক'ৰ পৰা লয় আপুনি? বেছিভাগ ইয়াৰ পৰাই লয়? ইয়াৰ পৰাই লওঁ। ইয়াৰ পৰা কৰি আছে আপুনি? ইয়াত কোনে দিয়ে ইয়াৰ পৰা? মই তেখেতক ভালকৈ চিনি নাপাওঁ। মানে কেতিয়াৰ পৰা কৰি আছে আপুনি? বেছি দিন হোৱা নাই, মোটামুটি 1 বছৰ 6-7 মাহ। ইয়াৰ পৰা মাজে মাজে নি থাকে। সদায় নিনো, ক'ৰবাত 1 মাহত এবাৰ আৰু। ইয়াতে কিমান কেজি আছে আপোনাৰ? ইয়াতে 1 কেজিকে আছে। কিমান আছে? 20 পেকেট আছে। 20 পেকেট মানে 20 কেজি আছে আৰু। কিমান এদি কিনি আনিছিলে আপুনি? মই 20,000 টকা দি। আপুনি ক'ত বিক্ৰী কৰিলে হয়? মই এই গুৱাহাটীতে। কিমানকৈ বিক্ৰী কৰে আপুনি? 1500-1600 কেজি পাৰ কেজি। আজি আপোনাক কোনে ধৰিলে? মই নাজানো। যিটো বেপাৰ, এই বেপাৰটোৰ দ্বাৰাই আমাৰ যিটো নতুন প্ৰজন্ম আহি আছে, এই নতুন প্ৰজন্মক ধ্বংস কৰাৰ কাৰণে এইবিলাক লোকে ষড়যন্ত্ৰ কৰি অসমখনক একদম বিপথে পৰিচালিত কৰি আছে। এইবিলাক মানুহক একদম নন বেল ৱাৰেণ্ট জীৱন বৰন্ত কাৰাদণ্ড দিব লাগে ইহঁতক। ইহঁতে নতুন প্ৰজন্মক ধ্বংস কৰি আছে। আজি হওক হোষ্টেলত, এইবিলাক বস্তু হোষ্টেলত সোমাই দিয়ে, কলেজত সোমাই দিয়ে। এইবিলাকৰ দ্বাৰাই আমাৰ অসমখনক ইহঁতে বিপথে পৰিচালিত কৰিছে। অসমক ধ্বংস কৰাৰ কাৰণে ইহঁতে পৰিচালিত কৰি আছে। এইবিলাক এজেণ্ট হয় একোজন। ইহঁতক একদম যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ কাৰণে আপোনালোকে সাজু হওক। আজি য'ত ধৰিছে এইখিনি কি ঠাই বুলি কয়? এইটো আমাৰ জয়ন্তীপুৰ বুলি কয়। ক'ৰ পৰা আনিছে বুলি ক'ম? ইহঁতে গাৰোবস্তিৰ পৰা আনা বুলি কৈছে। গাৰোবস্তি মানে আমাৰ যিটো খ্ৰীষ্টান গাৰোপাৰা। ক'ৰ পৰা আনিছে আপুনি? গাৰোপাৰা পৰা আনা বুলি কৈছে।